सलामुन अलैकुम तिब्तुम मुबारकतन तय्यबा रब्बी आऊज़ु बिका मिन हमाजाति शयातीन व आऊज़ु बिका रब्बी अन यहदुरून सुब्हानका ला इल्म लना इल्ला मा अल्लमतना इन्नका अंतल अलीमुल हकीम सुब्हान रब्बिका रब्बिल इज्जति अम्मा यासिफून व सलामुन अलल मुरसलीन वल्हम्दुलिल्लाहि रब्बिल आलमीन। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वाहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मन। প্রিয় দর্শকবৃন্দ, আপোনালোক সকলোকে আমাৰ এই কোরআন অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ ৩০২ নং খণ্ডটিলৈ আপোনালোক সকলোকে আমি স্বাগতম জনাইছোঁ। মহান আল্লাহৰ ওচৰত আমি অগণন কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যেহেতু মহান আল্লাহে আমাক এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাত সদায় সহায় কৰি আহিছে আৰু আল্লাহৰ এই সহায়ৰ বাবে আমাৰ আজিৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ শিতানত আমি আজি আহি ৩০২ নং খণ্ডত উপনীত হৈছোঁ। ইনশাআল্লাহ আমি আৰম্ভ কৰিব লৈছোঁ কোরআন মজিদৰ ২১ নং সূৰা আল আনবিয়াৰ ৩০ নং আয়াতৰ পৰা। বিসমিল্লাহির রহমানির রহিম। আওয়া লাম ইয়ারা আল্লাযীনা কাফারু আন্নাস সামাওয়াতি ওয়াল আরদি কানাতা রাতকান ফাতাকনাহা ওয়া জাআলনা মিনাল মাই কুল্লা সাইয়্যিন হাইয়্যিন আফালা ইউমিনুন। প্রিয় দর্শকবৃন্দ, এই আয়াতৰ পৰা বিষয়বস্তুৰ প্ৰাসংগিকতা কিছু সলনি কৰিছে মহান আল্লাহে। এই আয়াতত কৈছে, ৩০ নং আয়াতত কৈছে আৱা লাম ইয়াৰা, অথবা সিহঁতে দেখা নাই নেকি, আল্লাযীনা কাফাৰু, যিসকলে অগ্ৰাহ্য কৰিছে, অবিশ্বাস কৰিছে, সিহঁতে দেখা নাই নেকি, আন্নাস সামাওয়াতি ওয়াল আরদা, যে এই আকাশ আৰু পৃথিৱী কানাতা রাতকান, এই আকাশ আৰু পৃথিৱী এটা সময়ত দুইটা লগ হৈ এটি হৈ আছিল। ফাতাকনাহা, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে। তাৰ পাছত ফাতাকনাহুমা, তাৰ পাছত এই দুয়োটাকে আমি পৃথক কৰি দিলোঁ। ওয়া জাআলনা মিনাল মাই কুল্লা সাইয়্যিন হাইয়্যি, আৰু কৈছে ওয়া জাআলনা মিনাল মাই, আৰু আমি কৰি দিছোঁ মিনাল মাই, পানীৰ পৰা, কুল্লা সাইয়্যিন হাইয়্যি, পানীৰ পৰা প্ৰত্যেকটো জীৱ আল্লাহে সৃষ্টি কৰা কথা কৈছে, যে প্ৰত্যেকটো কুল্লা সাইয়্যিন হাইয়্যি, প্ৰত্যেকটো জীৱক আল্লাহে পানীৰ পৰা আমি সৃষ্টি কৰি দিছোঁ। আফালা ইউমিনুন, তাৰ পাছতো কি সিহঁতে বিশ্বাস নানিব নেকি? গতিকে প্ৰিয় দৰ্শকবৃন্দ, সূৰা আল আনবিয়াৰ এই ২১ নং সূৰাৰ ৩০ নং আয়াতে এক বিশেষ আল্লাহে ইয়াত আমাক ইনফৰমেশ্যন দিছে, যে কৈছে যে সিহঁতে দেখা নাই নেকি, যিসকলে অগ্ৰাহ্য কৰিছে, যে এই আকাশ আৰু পৃথিৱীত যে আমি একগোট কৰি থৈছিলোঁ। প্ৰাথমিক অৱস্থাত আকাশ আৰু পৃথিৱী এক লগ হৈ আছিল। গতিকে আমি আগতেও কৈছোঁ যে বিজ্ঞানে গৰিষ্ঠ সংখ্যক বিষয় এই কোরআন মজিদক উৎস হিচাপে ব্যৱহাৰ কৰি আহিছে। ইতিমধ্যে আমি কেইবাটাও উদাহৰণ আমি আপোনালোকৰ আগত ধৰি আহিছোঁ। এই বিশেষ আয়াতটোৱে আল্লাহে কোরআন মজিদ নাজিল কৰা আজি কিমান বছৰ হ'ল
তাতে আল্লাহে এই কথা কৈছে যে আকাশ আৰু পৃথিৱীক আল্লাহে এক লগ কৰি থৈছিল। আজি কিছু বছৰৰ আগতে বিজ্ঞানে এই তথ্য আনিছে, যাক আমি সকলোৱে বিগ বেং থিয়ৰী বুলি জানো। বিগ বেং থিয়ৰী অনুসৰি যে প্ৰাথমিক অৱস্থাত এটি মাত্ৰ কণা আছিল, যাৰ উত্তাপ এনাৰ্জি ইমান বেছি আছিল যে এটা সময়ত ই ব্লাষ্ট হৈ এই বিশ্ব ব্ৰহ্মাণ্ড ইউনিভাৰ্চক সৃষ্টি কৰাৰ তথ্য এতিয়া আজি কিছু বছৰৰ আগতে বিজ্ঞানে সাব্যস্ত কৰিছে। গতিকে বিগ বেং থিয়ৰীয়ে যি প্ৰাথমিক কথা কৈছে যে এটি সাধাৰণ কণা আছিল প্ৰাথমিক অৱস্থাত, এই ইউনিভাৰ্চ নাছিল, পৃথিৱী নাছিল, একোৱেই নাছিল। এটি ডাঙৰ ব্লাষ্ট হৈ ইয়াৰ পৰা যিমান গ্ৰহ নক্ষত্ৰ কমপ্লিট ইউনিভাৰ্চ ইয়াৰ পৰা সৃষ্টি হোৱা বুলি বিজ্ঞানে এই আজি কিছু বছৰৰ আগত তেওঁলোকৰ ৰিচাৰ্চৰ দ্বাৰা সাব্যস্ত কৰিছে। কিন্তু কোৰাণ মজিদত আজি কিমান বছৰৰ আগত আল্লাহে এই কোৰাণ মজিদ নাজিল কৰিছিল, তেতিয়াই আল্লাহে এই কথা উল্লেখ কৰিছে যে সিহঁতে দেখা নাই নেকি, যিসকলে অবিশ্বাস কৰে, যে এই পৃথিৱী আৰু আকাশকতো আমি এক লগ কৰি এটি কৰি ৰাখিছিলোঁ। এই হৈছে বিগ বেং থিয়ৰীৰ মূল ৰিচাৰ্চৰ মূল কেন্দ্ৰবিন্দু, যাৰ পৰা আজি বিশ্বত এই বিগ বেং থিয়ৰীৰ দ্বাৰা পৃথিৱীৰ সৃষ্টিৰ ইতিহাস বিগ বেং থিয়ৰীৰ দ্বাৰা আমাক বিজ্ঞানে জনাইছে, যি কথা আল্লাহ সুবহানাহু ওয়া তাআলাই কোৰাণ মজিদত তেতিয়াই উল্লেখ কৰা আছে। গতিকে কৈছে যে যিসকলে অবিশ্বাস কৰিছে সিহঁতে দেখা নাই নেকি যে এই আকাশ আৰু পৃথিৱীক আমি এক লগ কৰি থৈছিলোঁ, কিন্তু তাৰ পাছত এই দুয়োটাক ফাতাকনাহুমা, এই দুয়োটাক আমি পৃথক কৰিলোঁ বুলি কৈছে। তাৰ পাছত কৈছে পানীৰ পৰা আল্লাহে কৈছে যিমান জীৱ আছে সেই জীৱবোৰ আমি পানীৰ পৰা জাআলনা, আমি সৃষ্টি কৰিছোঁ মিনাল মাই, পানীৰ পৰা কুল্লু শাইইন হাইয়িন, প্ৰত্যেকটো জীৱকে আমি পানীৰ পৰা সৃষ্টি কৰিছোঁ। আফালা ইউমিনুন, তাৰ পাছতো সিহঁতে কি বিশ্বাস নকৰে নেকি? আল্লাহৰ প্ৰশ্ন। তাৰ পৰৱৰ্তী আয়াতত আল্লাহে কৈছে ওয়া জাআলনা ফিল আৰদি, আৰু আমি এই পৃথিৱীত কৰি দিছোঁ ৰাৱাশিয়া, এই পৰ্বতমালা, আন তামিদা বিহিম, এই পৰ্বতমালাক পৃথিৱীত আল্লাহে এনেধৰণে গুজি দিছে, আন তামিদা বিহিম, যাতে এই পৃথিৱীখন ধলং পলং কৰি নাথাকে। তাৰ স্থিতিৰ বাবে আল্লাহে কৈছে যে আমি ওয়াজাআলনা ফিল আৰদি ৰাৱাশিয়া, আৰু আমি এই পৃথিৱীত পৰ্বতমালাক এনেধৰণে আমি গুজি দিছোঁ যাতে সিহঁতে ইয়াত ধলং পলং কৰি থাকিব লগা অৱস্থা এটা নহয়। তাৰপিছত কৈছে ওয়াজাআলনা ফিহা, আৰু আমি কৰি দিছোঁ ফিহা, অৰ্থাৎ এই পৃথিৱীত ফিজাজান সুবুলান, বহুতো আহল বহল পথ ৰাস্তা এই পৃথিৱীত আমি কৰি দিছোঁ। লাআল্লাহুম ইয়াহতাদুন, যাতে সিহঁতৰ গন্তব্য স্থানত যাবলৈ ইয়াহতাদুন, সিহঁতে পথৰ নিৰ্দেশনা পায়। তাৰ পিছৰ আয়াতত আল্লাহে কৈছে ওয়াজাআলনা সামাআ শাখফান ওয়াজাআলনা, আৰু আমি কৰি দিছোঁ আস-সামাআ, এই আকাশখনক শাকফান, এটি চাঁদ, আমাৰ ওপৰত থকা এটি চাঁদ কৰি দিছোঁ বুলি কৈছে। মাহফুজান, সুৰক্ষিত এখন চাঁদ কৰি দিছোঁ বুলি কৈছে। ৱাহুম আন আয়াতিহা,
তাৰ পাছতো সিহঁতে আন আয়াতিহা আকাশখনৰ বিষয়ে কৈছে আয়াতত, যে এই আকাশখনক আমি কৰি দিছো এখন সুৰক্ষিত ছাদ, ৱহুম আন আয়াতিহা, আৰু এই আকাশত থকা নিদৰ্শনসমূহৰ পৰা সিহঁতে মুৰিদুন, মুখ ফিৰাই থাকে। গতিকে ইয়াত আমি বুজিব লগা কথাটো আছে, আমি একেবাৰে বিষয়বস্তুবোৰ পৃথিৱীৰ আমাৰ চাৰিওফালে আমি যিবোৰক দেখি আছো, আমি তাক লৈ প্ৰকৃততে চিন্তা চৰ্চা নকৰোঁৱেই। এই আকাশখনত আল্লাহে কৈছে আয়াতিহা, আকাশৰ নিদৰ্শন। গতিকে আকাশখনত চাওক কিমান ভিন্নতা আমি আকাশত আমি দেখিবলৈ পাওঁ। নিশা হ'লে আন্ধাৰ হৈ যাব, তাত তৰা চন্দ্ৰ ইত্যাদি নিশা হ'লে আমি দেখিবলৈ পাওঁ। দিনৰ ভাগত এই তৰা চন্দ্ৰ নোহোৱা হৈ যায়। দিনৰ ভাগতে আকাশত আমি সূৰ্য দেখা পাওঁ, ৰাতিৰ ভাগত অন্ধকাৰে ঢাকি থাকে, দিনৰ ভাগত পোহৰে থাকে। এই বিষয়বস্তুবোৰ প্ৰকৃততে কি হয়? নিশাৰ ভাগত যে তৰা চন্দ্ৰ তীৰ বিৰণী আমি দেখা পাওঁ, এইবোৰ কি হয়? এইবোৰ আন একো নহয়, আল্লাহৰ নিদৰ্শন। এই যিখন সুৰক্ষিত আল্লাহে আমাক ছাল কৰি দিছো বুলি কৈছে, তাত এইবোৰ চন্দ্ৰ সূৰ্য তৰা, তাৰ নিশা দিনৰ যিবোৰ সাল সলনিবোৰ যে আমি দেখি আছো, আমি চিন্তা কৰা নাই বাবে ইয়াক এটা জেনেৰেল ফিনমিনান হিচাপে আমি ধৰি আছো, প্ৰাকৃতিক বিষয়। আমাৰ চিন্তাৰ ধাৰণা সিমানতে ৰাখো, কিন্তু সিমানতে ৰাখিলে নহ'ব। প্ৰিয় দৰ্শকবৃন্দ, আমি চিন্তা কৰিব লাগিব। ইতিমধ্যে আমি এনেধৰণৰ বহুত আয়াত পাই আহিছো। এই আকাশমণ্ডলত আল্লাহে কৈছে ইয়াত বহুতো আয়াত আছে, অৰ্থাৎ আল্লাহৰ নিদৰ্শন আছে। কিন্তু সিহঁতে কি কৈছে? ৱহুম আন আয়াতিহা, আৰু সিহঁতে সেই আকাশৰ নিদৰ্শনসমূহৰ পৰা মুৰিদুন, সিহঁতে মুখ ফিৰাই থাকে। তাৰ পাছত আল্লাহে কৈছে ৱাহুৱা আল্লাযী খালাকাল লাইলা ৱান নাহাৰা, ৱাহুৱা, আৰু তেৱেই, অৰ্থাৎ আল্লাহ, আল্লাযী, যি আল্লাহে, খালাকাল লাইলা ৱান নাহাৰা, যি আল্লাহে এই ৰাতি আৰু দিনক সৃষ্টি কৰিছে, ৱা শামছা ৱাল কামাৰা, এই সূৰ্য আৰু চন্দ্ৰক সৃষ্টি কৰিছে। কুল্লুন ফি ফালাকি ইয়াসবাহুনা, এই যে চাৰিটি বিষয় আল্লাহে ইয়াত উল্লেখ কৰিলে, যে ৰাতি, দিন, সূৰ্য আৰু চন্দ্ৰ, এই আটাইকেইটাকে একত্ৰে আল্লাহে কৈছে কুল্লুন, ইহঁত প্ৰত্যেকেই, ফি ফালাকিন ইয়াসবাহুন, সিহঁতে নিজৰ কক্ষপথত সদায়, তেওঁলোকে নিজ কক্ষপথত সদায় সিহঁতে ঘূৰি আছে। ৰাতি দিনৰ এটা কক্ষপথ, ৰাতিৰ পাছত দিন, দিনৰ পিছত ৰাতি। ঠিক তেনেদৰে আমি সকলোৱে জানো যে চন্দ্ৰ ঘূৰি থাকে, সূৰ্যও তাৰ নিৰ্দিষ্ট এক কক্ষপথত, কিন্তু সূৰ্যৰো যে কক্ষপথত ঘূৰে, এই কথাও কিন্তু কোৰাণে আমাক স্পষ্ট কৰিছে। গতিকে আল্লাহে ৱাহুৱা আল্লাযী, আৰু তেখেত সেইজন আল্লাহ, যি আল্লাহে ৰাতি দিনক সৃষ্টি কৰিছে, সূৰ্য চন্দ্ৰক সৃষ্টি কৰিছে, আৰু ইহঁত প্ৰত্যেকেই নিজ কক্ষপথত অবিৰমভাৱে সিহঁতে নিজৰ নিজ নিজ কক্ষপথত সিহঁতে সদায় ঘূৰি আছে। কেতিয়াও চন্দ্ৰ আৰু সূৰ্য খুন্দা খুন্দি খাই কেতিয়াও সিহঁতৰ যে কিবা এটা ঘটনা ঘটিব, এনেধৰণৰ চিটুৱেশ্যন কেতিয়াও নহয়। তেওঁলোকৰ নিজৰ নিজৰ কক্ষপথত সিহঁতে সদায় ঘূৰি আছে। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে ৱামা জাআলনা লি বাছাৰিন, আল্লাহে কৈছে যে ৱামা জাআলনা লি বাছাৰিন, আমি এনে কোনো মানুহ আমি গঢ় দিয়া নাই, মিন কাবলিকা, তোমাৰ আগতে,
আল খুলদা, যে তেওঁ চিৰঞ্জীৱ অমৰ হৈ থাকিব। এনে কোনো ধৰণৰ বাছাৰ অৰ্থাৎ কোনো ধৰণৰ পুৰুষ মানুহক আমি এনে ধৰণৰ সৃষ্টি কৰা নাই তোমাৰ আগতে যে সিহঁত চিৰঞ্জীৱ নমৰাকৈ থাকিব। আফা ইন মিত্তা, বাৰ্তাবাহকক কৈছে আফা ইন মিত্তা, আৰু তাৰ পাছতো তুমি যেতিয়া মৰিবা ফাহুমুল খালিদুন, গতিকে সিহঁতে কি অনন্তকালৰ বাবে থাকিব নেকি? স্বয়ং তুমিয়ে মৰিবা, বাৰ্তাবাহকক কৈছে। গতিকে আল্লাহে আয়াতত কৈছে আমি এনেধৰণৰ কোনো পুৰুষ অৰ্থাৎ কোনো মানুহ আমি সৃষ্টি কৰা নাই যি মানুহ চিৰঞ্জীৱ নমৰাকৈ থাকিব। গতিকে কৈছে তুমিও আফা ইন মিত্তা, আৰু তুমিয়ে যেতিয়া মৰিবা ফাহুম খালিদুন, সিহঁতে কি অনন্তকালৰ বাবে থাকিব নেকি? তাৰ পাছৰ আয়াতত কৈছে কুল্লু নাফসিন যায়িকাতুল মাউত, কুল্লু নাফসিন, প্ৰত্যেকটো প্ৰাণ, প্ৰাণৱন্ত জীৱই যায়িকাতুল মাউত, মৃত্যুৰ সোৱাদ ল'বই লাগিব। কোনো চিৰঞ্জীৱ নহয়, ইয়াৰ আগৰ আয়াতত কৈছে। স্বয়ং বাৰ্তাবাহককেই কৈ আছে। গতিকে আল্লাহৰ সৃষ্টিৰ কোনো প্ৰকৃততে চিৰঞ্জীৱ নহয়। আল্লাহে কৈছে কুল্লু নাফসিন যায়িকাতুল মাউত, প্ৰত্যেকটো জীৱন্ত প্ৰাণেই মৃত্যুৰ সোৱাদ ল'ব লাগিব। ওয়া নাবলুকুম, আৰু আমি তোমালোকক পৰীক্ষা কৰোঁ বিশ্বাৰ্ৰি ৱাল খাইৰি, তোমালোকৰ বেয়া অৱস্থা আৰু ভাল অৱস্থা, এই গোটেইবোৰক লৈ আমি তোমালোকক পৰীক্ষা কৰোঁ। ফিতনাতান, পৰীক্ষা, ট্ৰায়েল। গতিকে আল্লাহে কৈছে যে মানুহৰ জীৱনত বেয়া দিনো আহিব, ভাল দিনো আহিব। সাধাৰণভাৱে আপোনালোকে যদি আমি চাওঁ প্ৰত্যেকেই, কোনো মানুহৰ সদায় কেতিয়াও ভাল দিন নাযায় আৰু কোনো মানুহৰ সদায় কেতিয়াও সাধাৰণতে বেয়া দিন নাযায়। গতিকে মানুহৰ জীৱনৰ এই ভাল দিন আৰু বেয়া দিন বা ভাল অৱস্থা বেয়া অৱস্থা, আল্লাহে কৈছে ওয়া নাবলুকুম, আৰু আমি তোমালোকক পৰীক্ষা কৰোঁ বিশ্বাৰ্ৰি, বেয়া অৱস্থা, ৱাল খাইৰি, আৰু ভাল অৱস্থাৰ ফিতনাতান, পৰীক্ষা। ওয়া ইলাইনা তুৰজাউন, আৰু তোমালোক সকলোৱে আমাৰ ওচৰত ঘূৰি আহিব লাগিব। ওয়া ইলাইনা তুৰজাউন। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে ওয়া ইজা ৰাকা, আৰু যেতিয়া তোমাক দেখে, বাৰ্তাবাহকক কৈছে কা ৰা আ কা, আৰু যেতিয়া তোমাক দেখে আল্লাযিনা কাফাৰু, যিসকলে অগ্ৰাহ্যকাৰী, তোমাৰ কথাক যিসকলে বিশ্বাসত লোৱা নাই, সিহঁতে তোমাক যেতিয়া দেখে ইন ইয়াত্তাখিজুকা ইল্লা হুজুৱান, যে সিহঁতে তোমাক গ্ৰহণ কৰা নাই ইল্লা হুজুৱান, কেৱল উপহাসৰ বাবেহে। উপহাসৰ বাদে তোমাক সিহঁতে কোনেও গ্ৰহণ কৰা নাই, কেৱল উপহাস, ইটিকিং, ঠাট্টা মস্কৰা। আৰু কয় আহাজা, বাৰ্তাবাহকক প্ৰশ্ন কৰিছে ইয়াত, আহাজা, এইজনেই নেকি এখেত আল্লাহ যিজনে ইয়াজকুৰু আলিহাতাকুম, সিহঁতৰ মাজৰ কথা কয়। বাৰ্তাবাহকক ঠাট্টা মস্কৰা কৰে, ঠাট্টা মস্কৰা কৰি কয় আহাজা, এখেতেই সেইজন নেকি আল্লাহ যিজনে ইয়াজকুৰু আলিহাতাকুম, তোমালোকৰ যিসকল মান্য আছে, আল্লাহৰ উপৰিও যিসকলক তোমালোকে মান্য হিচাপে গ্ৰহণ কৰিছা, সিহঁতক
সমালোচনা কৰাজন এইজনেই নেকি? ওয়াহুম বিজিক্রির রাহমানি হুম কাফিরুন, আৰু সিহঁতে এই পৰম করুণাময়ৰ স্মৰণৰ পৰা সিহঁতে কাফিৰুন, সিহঁতে অগ্ৰাহ্য কৰে, অবিশ্বাস কৰি চলে সিহঁত। তাৰ পিছৰ আয়াতত আল্লাহে কৈছে খলিকাল ইনসানু মিন আজালিন, খলিকাল ইনসানু, যে মানুহক সৃষ্টি কৰা হৈছে মিন আজালিন, খুব এটা খৰখেদা চৰিত্ৰক দি মানুহক সৃষ্টি কৰা হৈছে। খৰখেদা চৰিত্ৰ অৰ্থাৎ ইমিডিয়েটলি লাগে, ধৈৰ্য ধৰি কোনো থাকিব নোৱাৰে, তাৎক্ষণিক প্ৰাপ্তিৰ এটা চৰিত্ৰ দি খলিকাল ইনসানক সৃষ্টি কৰা গৈছে। শাউৰিকুম, আল্লাহে কৈছে যে নিশ্চয় শাউৰিকুম আয়াতি, নিশ্চয় তোমালোকক আমি দেখুৱাম, আয়াতি, আল্লাহে কৈছে মোৰ নিদৰ্শন মই দেখুৱাম। ফালা তাস্তাজিলুনা, গতিকে ইমান খৰখেদা কৰাৰ কোনো প্ৰয়োজন নাই। আয়াতত কৈছে যে মানুহক আল্লাহে সৃষ্টি কৰিছে এটা তাৎক্ষণিক প্ৰাপ্তিৰ চৰিত্ৰ দি পেলাই, যে ইমিডিয়েটলি লাগে, ইমিডিয়েটলি লাগে, অৰ্থাৎ পৰকালৰ বাবে কোনো ৱেইট কৰাৰ কথা নাই। ভোগবিলাস এই পৃথিৱীত ইমিডিয়েট বুলি কোৱাৰ লগে লগে আমি আগতেও পাই আহিছোঁ এই পৃথিৱীৰ প্ৰাপ্তি। গতিকে পৃথিৱীৰ প্ৰাপ্তিৰ এটা চৰিত্ৰ দিয়ে, তাৎক্ষণিক প্ৰাপ্তিৰ এটা চৰিত্ৰক দিয়ে প্ৰকৃততে মানুহক সৃষ্টি কৰিছে। কৰিছে কিয়? পৰীক্ষাৰ বাবে। এই দিশটো আমি পাহৰি গ'লে নহ'ব। অলপ আগতে আয়াতত আল্লাহে আমাক ক'লেই যে ভাল অৱস্থা, বেয়া অৱস্থা এইবোৰ আন একো নহয়, কেৱল পৰীক্ষা। গতিকে তাৎক্ষণিক প্ৰাপ্তিৰ এই পৃথিৱীৰ ভোগবিলাকক লৈ তোমালোকে ইমান খৰখেদা কৰাৰ প্ৰয়োজন নাই। শাউৰিকুম আয়াতি, যে অতি শীঘ্ৰেই মোৰ নিদৰ্শনসমূহ তোমালোকক দেখুৱাম। ফালা তাস্তাজিলুন, গতিকে ইমান তোমালোকে খৰখেদা নকৰিবা। ওয়াকুলুনা, আৰু সিহঁতে কয় মাতা হাজাল ওয়াদু, যে কেতিয়া তোমাৰ এই যে ৱাদা, তুমি যে কৈছা পৃথিৱী কিয়ামত আহিব, শাস্তি হ'ব ইত্যাদি ইত্যাদি বিষয়বোৰ বাৰ্তাবাহকক কৈছে অগ্ৰাহ্যকাৰীসকলে। ওয়াকুলুনা, আৰু সিহঁতে কয়, অৰ্থাৎ অগ্ৰাহ্যকাৰীসকলে কয় মাতা হাজাল ওয়াদু, তোমাৰ এই প্ৰতিশ্ৰুতি ৱাদা কেতিয়া আহিব? ইন কুনতুম সাদিকিন, যদিহে তুমি সত্যবাদী হোৱা, তুমি কোৱা কথাবোৰ যদি সত্য, তেতিয়া কেতিয়া আহিব তুমি যে কৈ আছা? লাউ ইয়ালামু, আল্লাহে কৈছে যদি সিহঁতে জানিলেহেঁতেন, আল্লাযিনা কাফাৰু হিনা, যদি সিহঁতে যিসকলে অগ্ৰাহ্য কৰিছে, অবিশ্বাস কৰিছে, সিহঁতে যদি সেই সময়টোৰ বিষয়ে জানিলেহেঁতেন, লা ইয়াকুফুনা আন উজুহিহিমুন নাৰ, যে সিহঁতৰ মুখমণ্ডল প্ৰকৃততে সেই সময়টোত যে জুইৰ পৰা আঁতৰাব নোৱাৰিব। ৱালা আন জুহুৰিহিম, অথবা সিহঁতৰ পিঠিও জাহান্নামৰ জুইৰ সেই সময়টোৰ বিষয়ে যিহেতু কেতিয়া আহিব তেওঁলোকৰ প্ৰশ্ন। যদি তুমি বাৰ্তাবাহকক কৈছে তোমাৰ এই প্ৰতিশ্ৰুতি কেতিয়া আহিব, আল্লাহে কৈছে যদি সিহঁতে সেই সময়টোৰ বিষয়ে জানিলেহেঁতেন, যিটো সময়ত সিহঁতৰ মুখমণ্ডলেই হওক বা পিঠিয়ে হওক সিহঁতে জুইৰ পৰা যে আঁতৰাব নোৱাৰিব। ৱালা হুম ইউনচাৰুন, আৰু সিহঁতে যে কোনো ধৰণৰ সহায় নাপাব।
বাল তাতিহিম বাগতাতান, বৰং তাতিহিম, এই যে সময়টোৰ কথা কৈ আছে, কিয়ামতৰ সময়টোক ইয়াত ইংগিত কৰি থকা গৈছে। আল্লাহে কৈছে বাল তাতিহিম, বৰং সিহঁতৰ ওচৰলৈ আহিব বাগতাতান, হঠাৎ আহি যাব। ফাতাবহাতুহুম, সিহঁতৰ একেবাৰে কিং কৰ্তব্য বিমূৰ হৈ যাব তেতিয়া। ফালা ইয়াস্তাতিউনা ৰাদ্দাহা, আৰু সিহঁতে সক্ষম নহ'ব ৰাদ্দাহা, ইয়াক ৰোধ কৰিবৰ কাৰণে। হঠাৎ যেতিয়া সেই কিয়ামত হঠাৎ যেতিয়া আহি পৰিব, সিহঁত কিং কৰ্তব্য বিমূৰ হৈ পৰিব। আল্লাহে কৈছে ফালা ইয়াস্তাতিউনা, আৰু তেতিয়া সিহঁতে সক্ষম নহ'ব ৰাদ্দাহা, তাক প্ৰতিৰোধ কৰিবলৈ। ৱালা হুম ইউনজাৰুন, এই কিয়ামতৰ সময়টোক দেখুৱাই আল্লাহে কৈ আছে, যিহেতু তেওঁলোকৰ প্ৰশ্ন বাৰ্তাবাহকক যে কেতিয়া আহিব, তুমি যদি সত্যবাদী হোৱা, তুমি যে এই কিয়ামত যে আমাক ভয় দেখুৱাই আছা, এইটো কেতিয়া আহিব? তেতিয়া কৈছে আল্লাহে যে সিহঁতে যদি এই সময়টোৰ বিষয়ে গম পালেহেঁতেন, যিটো সময়ত সিহঁতৰ মুখমণ্ডল বা পিঠি জাহান্নামৰ জুইৰ পৰা আঁতৰাব নোৱাৰিব আৰু সিহঁতক কোনো ধৰণৰ সহায় নাপাব। আল্লাহে কৈছে যে সিহঁতৰ ওচৰলৈ হঠাৎ আহি যাব এই কিয়ামত, সিহঁত হতভম্ব হৈ যাব আৰু সিহঁত কেতিয়াও সক্ষম নহ'ব ইয়াক বাধা দিবৰ বাবে। ৱালাকাদ ইস্তুহজিয়া বিৰুসুলিন, এই উপহাস ইটিকিং কৰাৰ দিশটো কৈ আছে পুনৰ। ৱালাকাদ, আৰু নিশ্চিতভাৱে ইতিমধ্যে, ইস্তুহজিয়া বিৰুসুলিন, যে যিমান বাৰ্তাবাহক আহিছিল প্ৰত্যেককেই ইতিমধ্যে সিহঁতে এনেধৰণে সেই সময়ৰ প্ৰেক্ষাপটত যিসকল মানুহ আছিল, সেই সময়ৰ প্ৰেক্ষাপটত যিসকল বাৰ্তাবাহক আহিছিল, এনে প্ৰত্যেক বাৰ্তাবাহককেই ইহঁতে এনেধৰণে ঠাট্টা মস্কৰা উপলুঙা কৰিছিল। মিন তাবলিকা, বাৰ্তাবাহকক কৈছে তোমাৰ আগত, অৰ্থাৎ তোমাৰ আগত যিমান বাৰ্তাবাহক আহিছিল, কাৰণ বিৰুসুলিন প্লুৰেলত আছে, যিমান বাৰ্তাবাহক আহিছিল প্ৰত্যেককেই সেই সময়ৰ প্ৰেক্ষাপটত সেই সময়ৰ মানুহে এনেধৰণেই তোমাৰ আগতে ঠাট্টা মস্কৰা ইটিকিং কৰিছিল। ফাহাকা বিল্লাযিনা সাখিৰু, সিহঁতক আগুৰি থৈছে চাৰিওফালৰ পৰা। বিল্লাযিনা, যিসকলে, সাখিৰু মিনহুম, সিহঁতৰ মাজৰ পৰা যিসকলে এনেধৰণৰ উপহাস ইটিকিং কৰিছিল, সিহঁতক চাৰিওফালৰ পৰা আগুৰি ৰখা হৈছে। মা কানু বিহি ইয়াস্তাজিউন, যিবোৰ বিষয়ক লৈ সিহঁতে বাৰ্তাবাহকক এনেধৰণে ঠাট্টা মস্কৰা উপলুঙা ইটিকিং কৰিছিল, সেই তেওঁলোকৰ ঠাট্টা মস্কৰা দিয়ে তেওঁলোকক চাৰিওফালৰ পৰা আগুৰি ৰখা হৈছে, অৰ্থাৎ কিয়ামতৰ দিনা। গতিকে প্ৰিয় দৰ্শকবৃন্দ, কিয়ামতৰ প্ৰেক্ষাপটত আল্লাহে যথেষ্টখিনি কথা ইয়াত আমাৰ আগত দাঙি ধৰিলে। মানুহৰ চৰিত্ৰৰ বিষয়ে ক'লে যে মানুহ সদায় তাৎক্ষণিক প্ৰাপ্তি বিচৰা এটা চৰিত্ৰ দি আল্লাহে সৃষ্টি কৰিছে। ইয়াৰ কাৰণ কেৱল পৰীক্ষা। আল্লাহৰ সৃষ্টিৰাজিৰ বিষয়ে আমাক জনালে। গতিকে বিভিন্ন প্ৰসংগৰ আজিৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ আয়াতসমূহত আমি দেখিলোঁ যে প্ৰসংগ সলনি কৰি আল্লাহে বিভিন্ন ধৰণৰ প্ৰসংগ আমাৰ মাজলৈ টানি আনিছে। গতিকে ইনশাআল্লাহ আমি আশা কৰিম
আল্লাহৰ এনেধৰণৰ প্ৰতিটো আয়াত আমি খুব ভাল ধৰণে চিন্তা চৰ্চা কৰি আমি বুজাৰ চেষ্টা কৰিব লাগে। আৰু আল্লাহে কৈছে যে প্ৰত্যেকটো জীৱই মৃত্যুৰ সোৱাদ ল'ব লাগিব। এই দিশটো চিৰসত্য, বাস্তৱ, আমি সকলোৱে দেখি আছো। আকাশৰ কথা কৈছে যে ইয়াত কিমান আল্লাহৰ নিদৰ্শন আছে। আমি কেৱল এটা নেচাৰেল প্ৰাকৃতিক ব্যৱস্থা বুলি ভাবি থৈ তাক লৈ আমি কেতিয়াও গৱেষণা নকৰোঁ, চিন্তা নকৰোঁ যে প্ৰকৃততে কি হয়। আন একো নহয়, চিম্পল আল্লাহৰ নিদৰ্শন। কাৰ ক্ষমতা আছে এনেধৰণে তৰা উলিয়াবৰ কাৰণে? কাৰ ক্ষমতা আছে এনেধৰণৰ দিনত সূৰ্যৰ প্ৰখৰ ৰ'দ দিবৰ বাবে? কাৰ ক্ষমতা আছে চন্দ্ৰ এনেধৰণৰ? কাৰো ক্ষমতা নাই, কেৱল আল্লাহৰ। গতিকে এই বিষয়বস্তুবোৰ আল্লাহৰ নিদৰ্শন হয়। এই দিশবোৰ আমি প্ৰিয় দৰ্শকবৃন্দ ইনশাআল্লাহ খুব খুঁটি নাটি মাৰি আমি চিন্তা চৰ্চা কৰি আমি বুজাৰ চেষ্টা কৰিব লাগে। আলহামদুলিল্লাহ প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আজিৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত পৰৱৰ্তী আয়াতৰ পৰা আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম। ربنا آمنا بما أنزلت واتبعنا الرسول فاكتبنا مع الشاهدين وما علينا إلا البلاغ وما توفيق إلا بالله. سلام عليكم.